রমজান মুবারক। আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। বাকী আপোনালোকৰ আজি দিনটো ভালেই গ'ল। প্ৰথম ৰোজা আছিল, প্ৰথম ৰোজাটো মই দোৱা কৰিছোঁ যে আপোনালোকৰ ভালে ভালে যাওক। প্ৰথম ৰোজাটো বহুত মানে বছৰৰ পিছত এবাৰ প্ৰথম ৰোজাটো ধৰিলে মানে সকলো মানুহৰ অকণমান মানে অসুবিধা হয়। তাৰপিছত মানে সকলোৰে অভ্যাস এটা হৈ যায়। তো সেই কাটিকে আপোনালোকে কোনো একো টেনশ্যন ল'ব নালাগে। প্ৰথম ৰোজা একো নহয়, আল্লাহ তাল্লাহ কৰি যেন তেনেদৰে পাৰ হৈ যাব, গোটেই মাহটো পাৰ হৈ যাব। তো মই মানে ভিডিঅ'টো বনোৱা আজি মকচদ এটাই হ'ল, বেলেগ কথা একো নাই। তো মই ভিডিঅ'টো বহুত দিনৰ 2-3 দিনমানৰ আগতে বনাব লাগিছিলে। মোৰ অকণমান দেৰি হৈ গ'ল, তাৰমানে মই সময় কিছুমান উলিয়াব নোৱাৰিলোঁ। সেই কাটিকে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আৰু বিশেষকৈ আজিৰ পৰা মই মানে ৰিল চিল চব বন্ধ কৰি দিছোঁ। তো 1 মাহলৈকে মানে নতুনকৈ মই চেনেলটো খুলিছিলোঁ, তাৰ ওপৰতো মানে এতিয়া কি কৰিম, উপায়তো নাই। ৰমজান মাহটো আহি পালে যেতিয়া তাৰ সেইটো নবনোৱাই ভাল হৈছে ভিডিঅ' চিডিঅ'। মই মানে নিজৰ মানে আজি নিজৰ ফালৰ পৰা মানে আজি মই ভিডিঅ'টো নিজে বনাইছোঁ। মানে কি হ'ল, বনাব নাপায় একচুৱেলি, তথাপি বনাইছোঁ। মানে আজি মানে দোৱা এটা আছিলে, সেই দোৱাটো খাতিয়ে মানে আপোনালোকক মই জনাবলৈ কাৰণে সেই দোৱাটো খাতিয়ে মই মানে আজি ভিডিঅ'টো বনাব লগা হ'ল। তো আল্লাহ তাআলাই মোক মাফ কৰক। তো কথাটো হ'ল মানে কি, ৰমজানৰ আগত মানে দোৱা এটা আছে, দোৱাটো পঢ়িলে মানে আপোনালোকৰ সকলো গুনাহবিলাক মাফ হৈ যায়। তো সেই দোৱাটো মানে ৰমজানৰ আগত পঢ়িব লাগিছিলে, কিন্তু এতিয়া ৰমজানটোতো আজিতো ষ্টাৰ্ট হৈছে প্ৰথম, বা একো নহয়, আজি আপুনি পঢ়িব পাৰে, কালিও পঢ়িব পাৰে। তো সেই খাতিকে মানে কি হ'ল, দোৱাটো মই আপোনালোকক কৈ গৈছোঁ। দোৱাটো আপোনালোকে মই যিটো মানে কৈ যাম দোৱাটো, সেই দোৱাটো পঢ়ি যাম। সেই দোৱাটো আপোনালোকে পিছত চাব মেলিব। আপোনালোকে নিজেও মানে অকণমান চেষ্টা কৰিব, পঢ়িব 2 মিনিট টাইম এটা উলিয়াই মেলি। তো দোৱাটো মানে এইটোৱে হ'ল। আৰু ভিডিঅ'টো মানে আপোনালোকে স্কিপ নকৰিব বা কাটটো নকৰিব, আপোনালোকক সকলোকে মই অনুৰোধ কৰিছোঁ। আৰু পৰাপক্ষত ভিডিঅ'টো আনলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি দিব। মোক কোনো লাইক ফ'ল' কোনো মোক ধৰণ নালাগে। অকল মানে মোৰ নিজৰ মমিন মুছলমানসকলক মই আমাৰ মানে ইছলামিক লাইনত অনাটোৱে মোৰ মকচদ। তো বেলেগ কথা একো নাই। আৰু সেইকাৰণে কৈছোঁ, মোক লাইক ফ'ল' আপোনালোকে কৰিব নালাগে, খালি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আনলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আনে দেখি মেলিও এই দোৱাটো পঢ়িব পাৰে বা এই আমলটো তেওঁলোকে নিজৰ দিলত ল'ব পাৰে। তো দোৱাটো তেতিয়াহ'লে মই এতিয়া কৈ গৈছোঁ, আপোনালোকেও মোৰ লগতে কৈ যাব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰব্বি ৱাগফিৰলি জুনুবি ইন্নাহু লা ইয়াগফিৰু জুনুবা গায়ৰুকা। তো দোৱাটো এইটোৱে হ'ল। বৰ বেছি দীঘলটা দোৱাও নহয়, একদম সৰু দোৱা। তো ইয়াৰ মানে মতলবটো মানে কি হ'ল, মানে ইয়াৰ মানে যিটো উদাহৰণটো বুজাই দিয়া হ'ল, তো এই দোৱাটো মানে মতলবটো হৈছে, ইয়াৰ মতলবটো হ'ল, ইয়া আল্লাহ